ছাত্ৰ ছাত্ৰীসকল RS টিউশ্যন চেণ্টাৰলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি সমাধান কৰিবলৈ লৈছোঁ 10মান শ্ৰেণীৰ 8.4 অনুশীলনী তাৰে 5 নম্বৰৰ 4 নম্বৰৰ পৰা। গতিকে আগৰ ভিডিঅ'বোৰত 5 নম্বৰৰ 1 নম্বৰ 2 নম্বৰ 3 নম্বৰৰ প্ৰশ্নকেইটা সমাধান কৰিছোঁ। যদি তোমালোকে ভিডিঅ'টো চোৱা নাই গৈ চাই লোৱা। তাৰে মাজতে মই আৰু এষাৰ কথা কৈছোঁ, তোমালোকে যদি ত্ৰিকোণমিতিৰ পৰিচয় মই প্ৰথমতে এটা ভিডিঅ' বনাই দিছোঁ ত্ৰিকোণমিতিৰ পৰিচয়, সেইটো ভিডিঅ' চাবা। আৰু এই 8.4ৰ কাৰণে এটা 8.4 যিটো আৰম্ভ কৰিছোঁ, যিটো মানে ভিডিঅ', সেইটোৰ প্ৰথম ভিডিঅ'টোতে মই কিছুমান অভেদ দিছোঁ। সেই অভেদবোৰ তোমালোকে নাজানিলে এই গণিতবোৰ সমাধান কৰিব নোৱাৰা। গতিকে তোমালোকে প্ৰথমতে গৈ সেই অভেদবোৰৰ ভালকৈ লিখি লোৱা আৰু মুখস্থ কৰি লোৱা। তাৰে পিছতহে এইটো ভিডিঅ' চোৱা। ইয়াতে পাছৰ 4 নম্বৰটোত দিছে 1 + sec a by sec a ইকুৱেল টু sin স্কুৱেৰ a by 1 - cos a। ইয়াতে কি কৈছে যে বাওপক্ষ সৌপক্ষৰ সমান হয়নে নহয় সেইটো আমাক প্ৰমাণ কৰিব দিছে। গতিকে তোমালোকে প্ৰথমতে কুৱেশ্যনটো লিখি ল'বা। 8.4ৰ পাছৰ 4 নম্বৰটো ইয়াত কি দিয়া আছে 1 + sec a by sec a ইকুৱেল টু ৰাইট সাইডে আছে sin স্কুৱেৰ a by 1 - cos a, হয়নে? এইখিনি দিয়া আছে। কিতাপখন ওচৰত লৈ ল'বা। এতিয়া সমাধান বুলি লিখি ল'বা সলিউশ্যন। লেফট হ্যান্ড সাইড কি দিয়া আছে লেফট হ্যান্ড সাইডত 1 + sec a by sec a। ইয়াতে চোৱা 1 + sec a মানে আমি কি লিখিব পাৰোঁ 1 + sec a ৰ সলনি আমি লিখিব পাৰোঁ কি 1/cos a। গতিকে ইয়াতো sec a ৰ সলনি আমি লিখিব পাৰোঁ 1/cos a। ওপৰত আমি লসাগু ল'ব লাগিব। cos a টো লসাগু ল'ম। লসাগু ল'লে হ'ব এই 1ৰ লগত cos a টো ইনটু হ'ব cos a প্লাছ cos a কেনচেল হৈ ইয়াত থাকিব 1, আকৌ তলত থাকিব 1/cos a। এইটো cos a কেনচেল, গতিকে ইয়াতে থাকিব cos a + 1/1। এতিয়া চোৱা ইয়াতে কি আছে 1টো দিলেও হ'ব নিদিলেও হ'ব, হয়নে? cos a + 1। ইয়াতে a + b আছে, ইয়াৰ লগত আমি এটা কি পূৰণ দিম a - b cos a। আমি হৰত দিলে লবটো দিব লাগিব 1 - cos a, হয়নে? ইয়াতে আমি এইটো সজাই ল'ব লাগিব 1 + cos a লিখিব লাগিব 1 + cos a ইনটু 1 - cos a by 1 - cos a। এতিয়া আমাৰ হ'ল a + b a - b। গতিকে আমি এইটোত কি লিখিব পাৰোঁ a² - b², হয়নে? বাই 1 - cos a। এনেকৈ লিখিব পাৰোঁনে নাই? এতিয়া চোৱা 1 স্কুৱেৰ কৰিলে 1 হ'ব মাইনাছ cos স্কুৱেৰ a by 1 - cos a। এতিয়া চোৱা 1 - cos স্কুৱেৰ a মানে আমি কি লিখিব পাৰোঁ চোৱা। তোমালোকে প্ৰথম অভেদটো চোৱা sin স্কুৱেৰ a প্লাছ cos স্কুৱেৰ a ইকুৱেল টু 1, হয়নে? এতেকে আমি যদি sin স্কুৱেৰ a টো ৰাখি থৈ দিওঁ ইকুৱেল টু 1 - কি হ'ব cos স্কুৱেৰ a হ'বনে নাই? গতিকে cos স্কুৱেৰ a ৰ সলনি আমি কি লিখিব পাৰোঁ sin a। গতিকে sin স্কুৱেৰ a by 1 - cos a। গতিকে এতিয়া চোৱা এইটো ৰাইট হেণ্ড ছাইডত আছিল নে নাই আমাৰ? তো ৰাইট হেণ্ড ছাইড বুলি লিখা, এনেকৈ লিখি দিবা যে প্ৰমাণিত হ'ল। একেবাৰে সহজ। তোমালোকে অলপ মনোযোগ দিবা আৰু অভেদখিনি চকু ফুৰাই থাকিবা অভেদখিনিৰ ওপৰত। অভেদখিনি জানিলেহে তোমালোকে এইবিলাক গণিত সমাধান কৰিব পাৰিবা। গতিকে তাৰে পিছৰটো চোৱা 5 নম্বৰটো চোৱা
5 নম্বৰটো দিয়া আছে ইটো cos a minus sin a plus 1 আকৌ by cos a plus sin a minus 1 is equal to cosec a plus cot a এইটোক আমি কোনটো অভেদৰ সহায়ত সমাধান কৰিব কৈছে অভেদটো দিয়া আছে যে cosec square a is equal to 1 plus cot square a এইটো অভেদৰ সহায়ত এইটো গণিত কৰিব দিছে সোৱা এই অভেদটো প্ৰয়োগ কৰি আমাৰ দুয়োপিনে সমান বুলি প্ৰমাণ কৰিব দিছি ইয়াত আমি আটাইবোৰ পদকে sin a ৰে হৰণ কৰিব লাগিব সোৱা প্ৰথমতে প্ৰশ্নটো লিখি লওঁ 8.4 ৰ 5 নম্বৰটো 5 নম্বৰ ইয়াতে দিয়া আছে cos a minus sin a plus 1 by cos a plus sin a minus 1 is equal to cosec a plus cot a এইখিনি আৰু এইখিনি সমান বুলি আমাক প্ৰমাণ কৰিব দিছে এই অভেদটো দিছে কি যে cosec square is equal to 1 plus cot square a এইটো অভেদ প্ৰয়োগ কৰি আমাক এইখিনি সমাধান কৰিব দিছে গতিকে সোৱা সমাধান left hand side দিয়া আছে cos a minus sin a plus 1 by cos a plus sin a minus 1 ইয়াতে আমি গোটেই কিটাক sin এৰে কি কৰিম হৰণ কৰিম সোৱা যেহেতু আমাক সোৱা sin এৰে হৰণ কৰিলে এইটো লাইন এনেকৈ লিখো হস কৰি দিও তোমালোকক ইয়াতে cos a by sin a minus sin a by sin a plus 1 by sin a হৰত লগত আমি দুটাতে কৰিব লাগিব আকৌ ইয়াতে আছে cos a by sin a plus sin a by sin a minus 1 by sin a হয়নে এতিয়া তোমালোকে অভেদ অনুযায়ী বহাই দিয়া cos by sin মানে কি cot a হয়নে minus sin by sin cancel হয়নে ইয়াতে কি আছে cancel হৈ 1 হ'ব plus 1 by sin মানে cosec ঠিক আছে তার পিছতে কও cos by sin মানে কি cot a উপৰত লিখিলো মাইন প্লাস sin cancel 1 হ'ব minus 1 by sin মানে cosec a ইয়াতে সোৱা ইয়াত আমি সজাই লিখিম যে cot a plus cosec a minus 1 আকৌ ইয়াতেও লিখিম যে ইয়াতে যেনেকৈ আছে এনেকৈ লিখিম cot a plus 1 minus cosec a হয়নে cosec a তো সজাই লিখিলো ইয়াত সজাই লিখাতে এতিয়া আমি ইয়াত অভেদবোৰ প্ৰয়োগ কৰিম ইয়াতে আমি অভেদবোৰ প্ৰয়োগ কৰিব লাগিব যে cosec square is equal to 1 plus cot square সোৱা অভেদটো কি আছিল আমাৰ যে অভেদটো আছিল সোৱা cosec square is equal to 1 plus cot square a হয়নে এইটোৰ হলনে আমি কি লিখিব পাৰো cosec square a minus cot square a is equal to 1 লিখিব পাৰো নে যে cosec square a minus cot square a is equal to 1 হয়নে সোৱা ইয়াত গতিকে এই 1 ৰ হলনি আমি কি লিখিব পাৰিম এই 1 ৰ হলনি আমি লিখিম যে cos square a minus cot square a সোৱাচোন cot a plus cosec a minus cos square a minus
কট স্কোয়ার যেহেতু ইয়াতে মাইনাস আছে মাইনাসটোৰ লগত গোটেইখিনি ইনটু হ'ব কসেক স্কোয়ার ই সরি কট স্কোয়ার ই তলত আছে কট এ প্লাস 1 মাইনাস কসেক ই হয়নে এতিয়া চোৱা ইয়াতে আমি লিখিব পাৰোঁ কট এ প্লাস কসেক এ মাইনাস কসেক এ প্লাস কট এ আকৌ এ স্কোয়ার মাইনাস তার মানে এইটো বি স্কোয়ারের ভিতৰত পৰিছে আকৌ এটা আমি লিখিম এ প্লাস বি হোল আৰু এটা লিখিম এ মাইনাস বি হোল হয়নে কসেক এ মাইনাস কট এ মানে এইটো হৈছে এ স্কোয়ার মাইনাস বি স্কোয়ার এ প্লাস বি হোল এ মাইনাস বি হোল তলৰখিনি সজাই লিখা যে 1 মাইনাস কসেক এ প্লাস কট এ এইখিনি আমি সজাই লিখিলোঁ তলৰ লাইনটো এতিকে চোৱা কট এ প্লাস কসেক এ প্লাস কসেক এ ইয়াতে হ'ব কস এ প্লাস ইয়াতে সজাই লিখিলোঁ তাৰ পিছত চোৱা 1 মাইনাস ইয়াতে আমি লিখিব পাৰোঁ যে ইয়াতে আমি দুটাৰ পৰা কট এ প্লাস কসেক এ কি লৈছোঁ কমন লৈছোঁ কমন লোৱাৰ পিছত ইয়াতে থাকিব 1 মাইনাস ইয়াতে থাকিব কি কসেক এ মাইনাস কট এ হয়নে থাকিবনে নাই এইখিনি আমি যেহেতু এইটো কমন লৈছোঁ ইয়াৰ পৰা আমি কমন ল'ব পাৰোঁ ইয়াতো আছে প্লাস ইয়াতো আছে গতিকে ইয়াতে 1 মাইনাস কসেক এ প্লাস কট এ বুজি পোৱাত একো অসুবিধা হ'লে ভিডিঅ'টো এবাৰ নহয় দুবাৰ তিনিবাৰ চোৱাৰ পিছত অকলে বুজি পাবা চোৱা ইয়াতে এইখিনিত এতিয়া তুমি এইখিনি সজাই এইখিনি 1 মাইনাসৰ লগত এইখিনি ইনটু কৰা কট এ প্লাস কসেক এ 1 মাইনাস কসেক এ মাইনাসে প্লাস কট এ সেম তলতো একেই আছে যে 1 মাইনাস কসেক এ প্লাস কট এ গতিকে এইখিনি কেনসেল ইয়াতে কি থাকি গ'ল আমি কসেকটো আগত লিখিব পাৰিম যেহেতু আমাৰ ৰাইট হ্যান্ড সাইড আগত আছে গতিকে আমি লিখিম কসেক এ প্লাস কট এ হয় না এইখিনি আমাৰ ৰাইট হ্যান্ড সাইডত আছে গতিকে এটি হ'ব আমাৰ নিৰ্ণয় সমাধান প্ৰমাণিত হ'ল তাৰ পিছত 6 নম্বৰটো দিয়া আছে চোৱা 6 নম্বৰটো দিয়া আছে 1 প্লাস sin a by 1 minus sin a root over is equal to sec a plus 10a এইটো আমাক সমাধান কৰিব দিছে 6 নম্বৰত গতিকে চোৱা 6 নম্বৰ প্ৰথমতে কোৱেশ্চনটো লিখি লবা 8.4 ৰ পাছৰ 6 নম্বৰ প্ৰশ্নটোত দিয়া আছে এইটো root over 1 plus sin a by 1 minus sin a is equal to sec a plus 10a হয়নে ইয়াতে লেফট হ্যান্ড সাইড ইয়াতে বাপক্ষখিনি ৰাখা 1 plus sin a by 1 minus sin a এইখিনি আমি সমাধান কৰি উপপক্ষৰ সমান বনাব লাগিব এতিয়া চোৱা ইয়াতে 1 a plus b আছে হয়নে ইয়াতে আছে a minus b আছে আমি আৰু এটা কি কৰিম পূৰণ কৰিম a plus b চোৱা a plus sin a minus sin a ইয়াতে a minus b আছে আমি আৰু এটা a plus b পূৰণ কৰিম গতিকে যদি আমি হৰত কৰো লবত কৰিব লাগিব গতিকে ইয়াতো আমি এটা কি কৰিম a plus b মানে 1 minus sin a গতিকে ওপৰত হৈ যাব আমাৰ 1 plus sin a 1 plus sin a whole square
তলত হ'ব আমাৰ a স্কয়াৰ মাইনাস b স্কয়াৰ a প্লাস b হল a মাইনাস b হল a প্লাস b হল গতিকে a স্কয়াৰ মাইনাস b স্কয়াৰ হয়নে ৰুট ওভাৰৰ ভিতৰত থাকিব গতিকে এইখিনি আমি ক্যান্সেল কৰি দিব পাৰো ৰুটটো উঠাই দিলে স্কয়াৰখিনি উঠাই যাব ইয়াত থাকিব 1 প্লাস sin a বাই 1 মাইনাস 1 মাইনাস ইয়াতে 1 টু স্কয়াৰ কৰিলে 1 হ'ব 1 মাইনাস sin স্কয়াৰ a মানে আমি কি লিখিব পাৰো সোৱা অভেদ আছিল আমাৰ যে sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুয়াল টু 1 গতিকে আমি যদি cos স্কয়াৰটো ৰাখি থৈ দিও cos স্কয়াৰ a টো ৰাখি থৈ দিও 1 মাইনাস sin টো হেইফালে যোৱাৰ লগে লগে 1 মাইনাস sin স্কয়াৰ a হৈ যাব গতিকে 1 মাইনাস sin স্কয়াৰ a মানে আমি কি লিখিব পাৰো cos স্কয়াৰ a লিখিব পাৰো হয়নে নহয় গতিকে সোৱাইটো আমি ভাগ কৰিম একবাৰ 1 বাই cos স্কয়াৰ a ইয়াতে লিখিছিলো ই ৰুট ওভাৰটো উঠাই দিয়াৰ লগে লগে এইটো স্কয়াৰটো নোহোৱা হৈ গল ইয়াতে সোৱাইটো আমি লিখিব পাৰো cos স্কয়াৰ a এতেকে 1 বাই cos a প্লাস sin a বাই cos a হয়নে এইখিনি এইটো একর লগতো পূরণ হৈ আছে হৰণ হৈ আছে সাইনৰ লগতো হৰণ হৈ আছে গতিকে আমি সেপাৰেট কৰিছো 1 বাই cos মানে আমি কি লিখিব পাৰো sec a প্লাস sin বাই cos মানে আমি লিখিব পাৰো tan a গতিকে এইটো আমাৰ আনসারত আছে নে নাই তোমালোকে সোৱা এইটো আমাৰ রাইট হ্যান্ড সাইডত আছে গতিকে প্ৰমাণিত হল এইটো হৈছে আমাৰ 6 নম্বৰৰ সমাধান যদি বেছি খৰকৈ বুজোৱা হৈছে তোমালোকে মোক কমেন্ট সেকশনত জনাবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই মোক সাবস্ক্ৰাইব কৰিবা সোৱা তাৰ পিছত 7 নম্বৰটোত কি দিছে 7 নম্বৰটোত দিছে sin থিটা মাইনাস টুৱাইস sin কিউব থিটা বাই 2 cos কিউব থিটা মাইনাস cos থিটা ইকুয়াল টু tan থিটা তো আমি সপক্ষে আছে এইটো আমি বনাব লাগিব সোৱা প্ৰথমতে প্ৰশ্নটো লিখি লোৱা 7 নম্বৰটো sin থিটা মাইনাস টুৱাইস sin কিউব থিটা বাই টুৱাইস cos কিউব থিটা মাইনাস cos থিটা ইকুয়াল টু tan থিটা তেছৱা সমাধান বুলি লিখি লোৱা সমাধান লেফট হ্যান্ড সাইডত দিয়া আছে sin থিটা মাইনাস টুৱাইস sin স্কয়াৰ থিটা বাই টুৱাইস sin কিউব cos কিউব থিটা মাইনাস cos থিটা এতিয়া আমি এটো প্ৰথমতে এই দুটাৰ মাজত আমি সোৱা ইয়াতে এটা sin থিটা আছে ইয়াতে তিনিটা sin থিটা আছে গতিকে আমি কি কৰিম এটা sin কমন লব পাৰো sin থিটা এটা কমন লোৱাৰ লগে লগে ইয়াতে ব 1 মাইনাস টুৱাইস sin স্কয়াৰ থিটা হয়নে আকৌ ইয়াতে এটা cos থিটা কমন লব পাৰো cos থিটা কমন লোৱাৰ লগে লগে হ'ব টুৱাইস cos স্কয়াৰ থিটা মাইনাস 1 বুজি পাইছা নে কি কৰিলো ইয়াতে sin থিটা এটা কমন ললো ইয়াতে cos থিটা এটা কমন ললো ঠিক আছে সোৱা sin থিটা সোৱা 1 এটো সোৱা 1 minus 2 into sin square theta সোৱা ইয়াতে sin square theta 1 minus sin square ইয়াতে সোৱা আমি sin square theta মানে কি লিখিব পাৰো sin square theta মানে কি লিখিব পাৰো সোৱা কবেটো কি আছিল cos square theta এটো সূত্ৰ বাৰে বাৰে আমি প্ৰয়োগ কৰি আছো সোৱা এটো যে sin square theta plus cos square theta equal to 1 গতিকে যদি আমি এইফালে sin টো ৰাখি থৈ দিও sin square theta টো ৰাখি দিও এইফালে কি হ'ব 1 minus cos square theta হ'ব না নাই sin theta যদি আমি এইফালে ৰাখি দিও 1 minus cos square theta হ'ব গতিকে আমি ইয়াতে কি লিখিব পাৰো 1 minus 2 হয়নে এটো sin square theta ৰ হলনে আমি লিখিব পাৰো 1 minus cos square theta বুজি পাইছা নে এইখিনি ভাঙিছো এইটো সূত্ৰ অভেদে বেছিকৈ প্ৰয়োগ হৈ আছে আমাৰ প্ৰায়বোৰ গণিতত লক্ষ্য কৰি চাবা আকৌ সোৱা cos theta এইটো 2 cos square theta minus 1 এইটো ঠিকই আছে এতিয়া সোৱা এইখিনি কৰা
এইখিনি কৰা ইয়াতে সাইন বাই কস মানে আমি কি লিখিব পাৰো tan থিটা হয়নে নহয় এতিয়া ব্ৰেকেটটো দিয়া tan থিটা ইয়াতে 1 2 ৰ পৰা -1 গলে কিমান থাকিব -1 এইটো তুমি এই মাইনাসৰ লগত এইটো ইনটু কৰা -1 * -1 1 মাইনাস মাইনাসে মাইনাসে প্লাস cos স্কয়ার থিটা কোট তলত আছে সোয়া ইয়াতে 1 এটু লাইন ইয়াতে লিখা সোয়া sin বাই cos মানে আমি লিখিব পাৰো tan থিটা আকৌ ইয়াতে আমি 1 মাইনাস 2 * 1 2 মাইনাসে মাইনাসে প্লাস cos স্কয়ার থিটা হয়নে 2 cos স্কয়ার থিটা 2 -2 লগত এইটো ইনটু হ'ব এই -2 লগত গটকেখিনি ইনটু 2 cos স্কয়ার থিটা বাই আছে 2 cos স্কয়ার থিটা -1 ইয়াতে কৰি দিম সোয়া বেলেগত গলে উল্টা পাল্টা হৈ যাব সোয়া tan থিটাটো থাকিল tan থিটা ইয়াতে আমি হজাই লিখিম সোয়া ইয়াতে আছে কি 2 - 1 1 2 - 2 আছে প্লাস 1 আছে গতিকে আমাৰ হ'ব -1 + 2 cos স্কয়ার থিটা বাই 2 cos স্কয়ার থিটা -1 গতিকে এইটো আমি হজাই লিখিলে কি হ'ব সোয়া tan থিটা বিকেট 2 cos স্কয়ার থিটা -1 বাই 2 cos স্কয়ার থিটা -1 গতিকে আমি কি লিখিব পাৰো এইটো ক্যান্সেল কৰি দি 1 লিখিব পাৰো এদিকে tan থিটা * 1 tan থিটা * 1 হলে কি হ'ব tan থিটাই হ'ব গতিকে এইটো এটাকে রাইট হ্যান্ড সাইড প্রমাণিত হল বলি লিখিবা প্রমাণিত হল এইটো আছিল আমাৰ 7 নম্বৰটো সমাধান গতিকে 8 নম্বৰ প্ৰশ্নটো চোৱা 8 নম্বৰটো কি দিয়া আছে 8 নম্বৰটো দিয়া আছে sin a plus cosec a whole square plus cosec a plus sec a whole square a plus b whole square ত পৰিব এটো is equal to 7 plus 10a tan square a plus cot square a গতিকে আমি a plus b whole square plus a plus b whole square সূত্ৰটো ভাঙি এই সপক্ষখিনি বনাব লাগিব বাপক্ষৰ পৰা গতিকে বাপক্ষত চোৱা ইয়াতে আছে a plus b whole square plus a plus b whole square চোৱা একেবাৰে সহজ 8 নম্বৰটো চোৱা পাছৰ sin a plus cos a whole square plus cos a plus sec a whole square is equal to 7 plus tan square a plus cot square a মনত ৰাখিবা চোৱা ইয়াতে লেফট হ্যান্ড সাইড আমি বাওপক্ষখিনি হৈছে এইখিনি বাওপক্ষখিনি আমি কৰি সপক্ষ বনাব লাগে ঠিক লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু হ'ব sin a plus cos a whole square plus cos a plus sec a whole square গতিকে এইটো আমি ভাঙি দিম a plus b whole square a square মানে হ'ব sin square a plus twice a 2 into sin a into cos a into b plus b square মানে হ'ব cos square a হয়নে আকৌ সোৱা আকৌ ইয়াতে প্লাস ইয়াতে হ'ব a square plus মানে cos square a plus twice a মানে cos a b মানে হৈছে sec a plus b square মানে sec square a হয় না এখানে আমি ভাঙি দিলু এতিয়া আমি সোয়া sin square a plus cos square a is equal to আমি কিমান লিখিব পাৰো 1 লিখিব পাৰো নে নাই তোমালকে ব্র্যাকেটত লিখি লবা sin square a plus cos square a
তাৰপিছত প্লাছ 2 ইনটু sin a cos a ৰ হলনি আমি লিখিব পাৰো 1 by sin a খিনি লিখি যাবা sin a এটো ওপৰৰ লাইন চাবা আকৌ তলত আহি যাব sin a আকৌ প্লাছ প্লাছ 1 ইয়াতে sin a plus b sin square cos square sin twice a plus cos square a into 1 minute এটো আসিলে sin আৰু cos আছিল নে সোয়াসন কিতাবত কি আছিলে 6 7 8 নম্বৰটো ও সৰি sin আৰু cos নহয় এটো 8 নম্বৰটো আছিলে sin plus cosec সোয়া 8 নম্বৰটো sin plus cos নাছিলে sin by cosec আছিলে প্ৰশ্নটো আকৌ এবাৰ সোয়া এটো ঠিক কাৰণে মোৰ দিগদাৰি হৈ আছে মিলা নাই বস্তুখিনি এইবিলাক বি কেয়াৰ sin a plus cosec a sin a plus cosec a whole square plus cos a plus sec a whole square is equal to 7 plus tan square a plus cot square a এবার মিলি যাব সোয়া এবার ধুনিয়াকৈ মিলি যাব সোয়া এইদিকে আমি লেফট হ্যান্ড সাইডখিনি লৈ লম প্ৰথমতে সমাধান লেফট হ্যান্ড সাইড sin a plus cosec a whole square plus cos a plus sec a whole square ইয়াতে আমি এটো ভাঙিম a plus b whole square a square sin square a plus ab twice sin a cosec a plus b square cosec square a হয়নে প্লাস তলত লিখি দিছো আকৌ এটা লাইনত জাগা নহয় a plus b whole square cos square a plus twice ab cos a plus sec a plus b square sec square a ঠিক আছে এখিনি ভাঙিলো এতিয়া সোয়া ইয়াতে আছে sin square a আৰু ইয়াতে আছে cos square a গতিকে sin square a plus cos square a ৰ হলনি আমি লিখিব পাৰো 1 ইয়াৰ হলনি নেক্সট লাইনত লিখিম ইয়াতে বিকেট দিছো প্লাস twice sin a আৰু cosec a ৰ হলনি লিখিব পাৰো আমি 1 by sin a এতিয়াহে মিলিছে প্লাস cos square ৰ হলনি আমি cos square a ৰ হলনি লিখিব পাৰো আমি 1 বুজি পাইছানে cos square ৰ হলনি লিখিব পাৰো সোয়া এনেকা আছিল যে cos square cosec square is equal to 1 plus cot square a আছিল গতিকে আমি এই cosec square ৰ হলনি লিখিম 1 plus cot square a হয়নে আকৌ ইয়াতে এইটো কষ্ট গুছিয়ে গল এইটো সাইনৰ লগত এইটো বহাই দিছো ইয়াতে 2 into plus 2 into cos a আকৌ সেকৰ হলনি লিখিব পাৰো 1 by cos a হয়নে সেকৰ হলনি লিখিব প্লাস sec square মানে কি লিখিব পাৰো sec square মানে লিখিব পাৰো plus 1 plus tan square a সোয়া এখিনি ভাঙি কিনে এখিনি লিখিব পাৰো এতেকে মানখিনি বহাই দিয়া sin square আৰু cos square ৰ মান হৈছে 1 plus sin cancel ইয়াতে 2 into 1 2 plus 1 plus cot square a plus cos cancel 1 into 2 2 plus 1 plus tan square a সোয়া 1 2 3 4 5 6 7 গতিকে 7 plus ইয়াতে কি আছে 10 টো আমি আগত লিখিম যেহেতু রাইট হ্যান্ড সাইডত আছে tan square a plus cot square a এটো রাইট হ্যান্ড সাইডত আছে ঠিক রাইট হ্যান্ড সাইড প্রমাণিত হল অলপ কাটাকাটি হল একো নাই তোমালোকে ভালদৰে বুজি পাবা
8 নম্বৰটো হ'ল তাৰে পিছৰটো চোৱা নম্বৰটো দিয়া আছে cosec a minus sin a whole sec a minus cos a is equal to 1/10a plus cot a এইটো আমি বনাব লাগিব এইটো হৈছে সৌপক্ষ এইটো হৈছে বৰপক্ষ গতিকে চোৱা পাছৰ 9 নম্বৰটো ইয়াতে এই প্ৰশ্নটোত আমি দুয়ো পক্ষই সৰল কৰিব লাগিব প্ৰথমতে বাপক্ষ আমি সৰল কৰিম তাৰ পিছত সৌপক্ষ সৰল কৰিম যদি দুটা পক্ষ সৰল কৰাৰ পিছত আমি একেটা সমাধান পাও তেতিয়া হলে আমি ভাবিম যে প্ৰমাণিত হল চোৱা প্ৰথমতে আমি লেফট হ্যান্ড সাইড কৰি লম লেফট হ্যান্ড সাইড টু কৰিম লেফট হ্যান্ড সাইডত আছে cosec a minus sin a আকৌ ব্ৰেকেট sec a minus cos a এতিয়া চোৱা cosec a মানে আমি লিখিব পাৰো 1/sin a আকৌ মাইনাস ইয়াতে আছে sin a হয়নে আকৌ sec a মানে আছে 1/cos a minus cos a হয়নে ইয়াতে লিখিব পাৰো না এতিয়া আমি ইয়াতে লহাগু লম ইয়াতে লহাগু ললে হ'ব sin a লহাগু ললে হ'ব ইয়াতে 1 minus sin a আকৌ ইয়াতে হ'ব cos টো তুমি কমন লোৱা লহাগু লোৱা cos a 1 minus ইয়াতে cos cancel 1 minus ইয়াতে হ'ব sin square হ'ব সরি sin square হ'ব sin into sin square ইয়াতে হ'ব cos square এইটো এতিয়া চোৱা 1 minus sin square মানে আমি কি লিখিব পাৰো আমাৰ যে সূত্র আছিল কি আছিল যে sin square plus চোৱা sin square a plus cos square a is equal to 1 হয়নে যদি আমি cos টো এফালে ৰাখি থাও cos square a টো ৰাখি থাও তেতিয়া হলে হ'ব 1 minus sin square a হয়নে গতিকে ইয়াতে আছে sin 1 minus sin square a মানে আমি কি লিখিব পাৰো cos square a by sin a আকৌ ইয়াতে চোৱা ইয়াতে আমি ব্ৰেকেট টো উঠাই ইয়াতে ইনটু দিও ইয়াতে সো 1 minus cos square মানে একে কথা ইয়াতে চোৱা এটো লাইন এবাৰ দি আমি যদি ইয়াতে cos square টো ৰাখি থাও সরি sin square টো ইয়াতে ৰাখি থাও ইয়াতে হ'ব sin square এটো ৰাখি থলে ইয়াতে হ'ব 1 minus cos square a গতিকে 1 minus cos square a মানে আমি কি লিখিব পাৰো sin square a লিখিব পাৰো হয়নে গতিকে sin square a by cos a ইয়াতে ইনটু কৰা ইয়াতে হ'ব sin into cos ইয়াতে এটা sin আছে ইয়াতে দুটা আছে গতিকে ইয়াতে এটা sin আমি sin এ থাকি যাব কাটিব আকৌ cos a cos square a ইয়াতে এটা cos থাকি যাব গতিকে তলত থাকিব আমাৰ 1 উপৰত থাকিব cos a sin a into sin a এতেকে সোয়া এতেকে আমি এটো হজাই লিখিম আমি প্রথমতে sin a লিখিম আকৌ cos a হয়নে এতে সোয়া আমি আমাৰ বাওপক্ষ ওলাল এতিয়া আমি সৌপক্ষটো ওলাব লাগিব যদি সৌপক্ষ আৰু বাওপক্ষ একে ওলাই তেতিয়া হলে আমি সমাধানটো হ'ব সোয়া রাইট হ্যান্ড সাইডত কি দিয়া আছে রাইট হ্যান্ড সাইডত দিয়া আছে 1/10a plus cot a হয়নে 10a plus cot a আমি সোয়া ইয়াতে 1/10a মানে আমি লিখিব পাৰো sin by cos sin a by cos a আকৌ cot a মানে লিখিব পাৰো আমি cos a by sin a হয়নে ইয়াতে আমি লহাগু লম চাবা ইয়াতে আমি লহাগু লব পাৰিম ইয়াতে হ'ব cos a আৰু sin a cos a sin a আমি এটো হজাই লিখিলে sin a আৰু cos a হ'ব সোয়া ইয়াতে হ'ব cos a cancel sin a into sin a sin square a plus sin cancel cos into cos square a হয়নে এতিয়া সোয়া এটো আমি পূৰণ কৰিব লাগিব হৰণ হৈ আছে 1 into cos a টো ওপৰত গুছি যাব কাৰণ পূৰণ কৰিলে sin a by sin square a plus cos square a হয়নে এতিয়া সোয়া ওপৰত আহিল আমাৰ কি এতেকে সোয়া sin square plus
এটা হানা প্লিজ চোৱা sin স্কয়াৰ a প্লাস cos স্কয়াৰ a ইকুয়াল টু আমি কি লিখিব পাৰো 1 লিখিব পাৰো নাই এইটো সূত্র বহুত বাৰ আমাৰ প্ৰয়োগ হৈ আছে এইটো সূত্ৰই আমাৰ অভেদটো বেছিকৈ প্ৰয়োগ হৈ আছে গতিকে 1 ইনটু cos আৰু sin হ'ব cos ইয়াতে মিলাই লিখা sin a cos a তলত থাকিব 1 তলৰ 1 টো দিলে হল নিদিলে মানে দিব নালাগে এইটো উজ্জ হৈ থাকে গতিকে sin a cos a এতিয়া তোমালোকে চোৱাচোন লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইডটো মিলিছে নে এইটো আছে লেফট হ্যান্ড সাইড গতিকে আমি ক'ব পাৰি যে লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড প্রমাণিত হল হয়নে ঠিকে আছে তাৰে পিছৰ প্ৰশ্নটো চোৱা তাৰে পিছত 10 নম্বৰটো চোৱা 5 10 নম্বৰটো চোৱা কি দিয়া আছে ইয়াতে তোমালোকক ইয়াতে দিয়া আছে 1 plus tan square a by 1 plus cot square a is equal to 1 minus tan a by 1 minus cot a whole square is equal to tan square a ইয়াতে চোৱা তিনিটা ভাগ দিছে এটা প্ৰথম ভাগ মাজৰ ভাগ আৰু শেষৰ ভাগ গতিকে আমি তিনিওটা এই দুটা প্ৰথমটো আমি সৰল কৰি ইয়াত আমাৰ তিনিটা অভেদ দিয়া আছে এই তিনিওটা অভেদ সমান বুলি আমি দেখুৱাব লাগি আমি প্ৰথমটো অভেদ সৰল কৰাৰ পিছত যদি আমাৰ tan স্কয়াৰ a ওলাই আকৌ দ্বিতীয়টো অভেদ সমাধান কৰিও আমি tan স্কয়াৰ a ওলাব লাগিব গতিকে সময় নষ্ট নকৰি বলা আমি আৰম্ভ কৰো চোৱা প্ৰথমটো আছে 1 plus tan square a by 1 plus cos square a is equal to 1 minus tan a by 1 minus cot a whole square is equal to tan square a হয়নে প্ৰথমতে আমি এইটো লেফট হ্যান্ড সাইড এইটো হৈছে আমাৰ ৰাইট হ্যান্ড সাইড এইটো আৰু এইটো দুটা সৰল কৰি আমি এইটো পাব লাগিব সমাধান বুলি লিখা সমাধান লেফট হ্যান্ড সাইড আছে 1 plus tan square a by 1 plus cos square a চোৱা 1 plus tan square a মান a আমি cos square এর হলনি লিখিব পাৰো 1 plus 1 by tan square a হয়নে এতিয়া চোৱা এইটো আমি লহাগু লব লাগিব প্ৰথমতে tan square a টো আমি লহাগু লম tan square a লহাগু ললে ইয়াতে হ'ব tan square a plus 1 আকৌ ইয়াতে হ'ব 1 plus tan square a এটো এখিনি ইয়াৰ লগত হৰণ পূৰণ হৈ আছে গতিকে আমি হৰণ কৰিব গলে ভগ্নাংশটো উল্টি যাব 1 plus tan square a into tan square a by tan square a plus 1 হয়নে এখিনি এটো লগত ইনটু হৈ যাব গতিকে এইখিনি মানে কি লিখিব পাৰো আমি 1 plus tan square a into tan square a টো থৈ দিয়া ইয়াতে এইখিনি হজাই লিখা 1 plus tan square a এইখিনি ক্যান্সেল কিমান হল tan square a এইখিনি আমি রাইট হ্যান্ড সাইডত আছে নে নাই এটুত আছে হয়নে আকৌ আমি দ্বিতীয়টো সমাধান কৰি চাম চোৱা আকৌ আমি প্ৰথম পদটো সৰল